বৈকুণ্ঠৰ হৰিনাম দুনিয়েদি উজাই যাম শীৰ্ষক নৌকা যাত্ৰা কিছু সময়ৰ পাছতে আৰম্ভ হ'ব। মই বৰ্তমান সময়ত উপস্থিত আছো কমলাবাৰী আৰু উপকাটনিৰ মাজৰ স্থানৰ পৰা যাত্ৰা আৰম্ভ হ'ব। ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। মই পৰিৱেশটো দেখুৱাইছো যে প্ৰত্যেকখন নাওতে গাঁওসমূহৰ নাম লিখা হৈছে আৰু এই যাত্ৰা কিছু সময়ৰ পাছতে আৰম্ভ হ'ব। তুনিক পৰ্যটন ক্ষেত্ৰত এক বিশেষ মাত্ৰা প্ৰদান কৰিব এই যাত্ৰাই আৰু ৰাস উৎসৱৰ এই পূৰ্ণিমাৰ দিনা এই যাত্ৰাই ৰাস উৎসৱক বিশ্ববাসীৰ বুকুত দাঙি ধৰিব আৰু বৰ্তমান সময়ত আইসকল সাজু হৈছে নাম গাবৰ বাবে, মুখা শিল্পীসকল সাজু হৈছে। অন্য এখন নাৱত দেখুৱাইছো আৰু ইয়াৰ সমান্তৰালে প্ৰত্যেকখন নাওতে জাতি ধৰ্ম নিৰ্বিশেষে সকলো লোক এই যাত্ৰাত সমবেত হৈছে আৰু সকলো মহাপুৰুষজনাৰ যি আদৰ্শ বৰ অসমক একত্ৰিত কৰাৰ যি আদৰ্শ, সেই আদৰ্শ এই নৌকা যাত্ৰাই প্ৰতিফলিত কৰিব আৰু তাৰ বাবে বৰ্তমান সময়ত মাজুলী জিলা প্ৰশাসনে বিশেষ পদক্ষেপ গ্ৰহণ কৰি এই বৈকুণ্ঠৰ হৰিনাম দুনিয়েদি উজাই যাম শীৰ্ষক নৌকা যাত্ৰা আয়োজন কৰিছে আৰু এই যাত্ৰাই যাতে তুনি নৈ পৰ্যটনৰ ক্ষেত্ৰত এক অনন্য মাত্ৰা প্ৰদান কৰে তাৰ বাবে এই বিশেষ প্ৰচেষ্টা গ্ৰহণ কৰিছে আৰু নাওসমূহত সকলো উপাদান ইয়াত থাকিব অসমীয়া সংস্কৃতি আৰু বিভিন্ন স্থানৰ লোক আহি ইয়াত এই নৌকা যাত্ৰা চাবৰ বাবে ইতিমধ্যে উপস্থিত হৈছেহি। এক সুন্দৰ পদক্ষেপ আৰু এই পদক্ষেপ প্ৰথমবাৰৰ বাবে লোৱা হৈছে। পৰিৱেশটো দেখুৱাইছো যে সাজু কৰি তোলা হৈছে, সকলো নাও সুন্দৰভাৱে সজাই তোলা হৈছে। প্ৰথমখন যি নাও সেই নাৱত আইসকলে নাম গাই যাব, তাৰ সমান্তৰালভাৱে চাকি বন্তি লৈ এইসকল আই আহিছে। এক অনন্য পৰিৱেশ, তুনিৰ যি সৌন্দৰ্য সেই সৌন্দৰ্যক দাঙি ধৰিবৰ বাবে বৰ্তমান সময়ত প্ৰশাসনে যি ব্যৱস্থা গ্ৰহণ কৰিছে সঁচাই ক'ব লাগিব। সঁচাকৈ আজি আমি মাজুলীবাসী অতি এটা ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ'লো। ডিষ্ট্ৰিক্ট জিলা প্ৰশাসনে আজি যিটো নৌকা যাত্ৰাৰ এটা সমন্বয়ৰ সৃষ্টি কৰি ঐতিহাসিক তুনি নদীখনক আজি উদ্ধাৰৰ চেষ্টা কৰিছে বা পুণ্যভূমি আজি এই মাজুলীবাসী এই নদীখনিয়ে আজি মাজুলীৰ পৰম্পৰা আৰু ঐতিহ্য বহন কৰিছে। তেনেকুৱা ক্ষেত্ৰত আজি এই ক্ষণৰ সাক্ষী হ'বলৈ পাই মাজুলীবাসী অতিশয় আহ্লাদিত হৈ পৰিছে। আমি ডিষ্ট্ৰিক্ট প্ৰশাসনক ধন্যবাদ জনাইছোঁ যে তেখেতসকলে মাজুলীৰ নিচিনা এটা সত্ৰীয়া সংস্কৃতিৰ পীঠকেন্দ্ৰ, কলা সংস্কৃতিৰে প্ৰাণ, গতিকে তেনেকুৱা এটা জেগাত তেখেতসকলে আহি এনেকুৱা ধৰণৰ তুলি নদীখনত যি প্ৰচেষ্টা হাতত লৈছে সেই প্ৰচেষ্টাক আমি সবেই মাজুলীবাসীয়ে শ্ৰদ্ধা সহকাৰে আমি গ্ৰহণ কৰিছোঁ আৰু ডিষ্ট্ৰিক্ট প্ৰশাসনে মাজুলীবাসীৰ ৰাইজৰ তৰফৰ পৰা আমি শ্ৰদ্ধা আৰু তুনি নৈ পুনৰুজ্জীৱিত কৰি এই তুনি নৈ সংৰক্ষণ তথা তুনি নৈ প্ৰাণ সঞ্চাৰৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু এই তুনি পৰ্যটনৰ ক্ষেত্ৰত এক অনন্য মাত্ৰা প্ৰদান কৰিব এই নৌকা যাত্ৰাই। আৰু কলাক্ষেত্ৰৰ সচিবগৰাকী আছে, আমি তেখেতৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম। এক অনন্য পৰিৱেশ, তুনিক পৰ্যটনৰ ক্ষেত্ৰত এক অনন্য মাত্ৰা প্ৰদান কৰিব এই নৌকা যাত্ৰাই। জিলা প্ৰশাসনৰ বিশেষ এই পদক্ষেপ কি ক'ব? অসম চৰকাৰে তুনি নৈখনক পুনৰুজ্জীৱিত কৰাৰ যি পৰিকল্পনা লৈছিল তাৰে এটা ৰূপ হৈছে আজিৰ এই আয়োজন। তুনিখন এখন বোৱতী নদী আৰু মাজুলীৰ ই এক অন্তৰ আত্মাৰ দৰে আছিল, কিন্তু বিগত সময়ত কিছু লোকৰ এনে চিন্তাত তুনিখন বন্ধ হৈ গৈছিলে, কিন্তু তাক পুনৰ জীৱিত কৰি তুনিৰ বুকুৱেদি আকৌ সেই বোৱতী ধাৰা বোৱাই নিয়াৰ বাবে প্ৰচেষ্টা কৰিছে। আৰু লগতে মই ভাবোঁ ইয়াৰ দ্বাৰা অকল কেৱল মাত্ৰ পৰ্যটন উদ্যোগেই সম্প্ৰসাৰিত হ'ব বা আগবাঢ়িব এনে নহয়, ইয়াৰ লগতে এক অৰ্থনৈতিকভাৱেও তুনি দাঁতিকাষৰীয়া ৰাইজসকল উপকৃত হ'ব আৰু জিলা প্ৰশাসনে সেইবাবে এটা বিশেষ উদ্যোগ গ্ৰহণ কৰিছে আৰু সেই উদ্যোগৰ প্ৰতি ৰাইজৰো সঁহাৰি দেখা পাইছোঁ আৰু পবিত্ৰ ৰাস পূৰ্ণিমাৰ লগত সংগতি ৰাখি এই আয়োজন কৰাৰ বাবে এটা বিশেষ ধৰণেৰে এটা পৰিৱেশৰো সৃষ্টি হৈছে আৰু আমি ভাবোঁ অদূৰ ভৱিষ্যতে এই পদক্ষেপে এটা অতি ইতিবাচক প্ৰভাৱ সমগ্ৰ ৰাইজৰ মাজত পেলাব। একত্ৰিত কৰিব বিচাৰিছিল এই নৌকা যাত্ৰাই প্ৰতিটো জাতি জনগোষ্ঠীক একত্ৰিত কৰি বৰ অসমক যেন প্ৰতিফলিত কৰিব। হয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰ অসম স্বৰ্গদেউ চাওলুং চুকাফাৰ বৰ অসমত এটা কথাই আছিল যে সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি সমন্বয়ৰ বাৰ্তা আমি সকলোতে বিয়পাব লাগে আৰু সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ আমি যিকোনো যাত্ৰাৰ সূচনা কৰিলে সি নিশ্চয় ফলপ্ৰসূ হয়। মাজুলী সম্পূৰ্ণ জিলাখন আপোনালোকে জানে
জানে যে ইয়াত বিভিন্ন জাতি জনগোষ্ঠীয়ে বাস কৰে লগতে গুৰুজনাৰ যি মহাপুৰুষীয় পৰম্পৰা বা যি বৈষ্ণৱ সংস্কৃতি ইয়াৰ এটা অতি শক্তিশালী ধাৰা মাজুলীত অব্যাহত আছে গতিকে সকলোৰে সংমিশ্ৰিত ৰূপত এই যি চিন্তা এই যি টুনিৰ বুকুৱেদি বুজাই যোৱাৰ যাত্ৰা ইয়াৰ আধ্যাত্মিক চিন্তাও আছে লগতে সাংস্কৃতিক আৰু অৰ্থনৈতিক সম্পৃক্ত হৈ আছে আৰু আমি ভাবো ইয়াৰ দ্বাৰা সুদূৰ ভৱিষ্যতে এটা অতি সুন্দৰ বাৰ্তা সমাজলৈ যাব নিশ্চিতভাৱে মাজুলীৰ আত্মাস্বৰূপ টুনি আৰু টুনি মাজুলীৰ বুৰঞ্জীৰ সাক্ষী আৰু মাজুলীৰ মাজেৰে বৈ যোৱা একমাত্ৰ টুনিক পৰ্যটনৰ ক্ষেত্ৰতে নহয় এই টুনিয়ে যাতে আগন্তুক দিনত মাজুলীৰ সৰ্বাংগীন উন্নয়নৰ সাক্ষী হৈ ৰয় বা টুনিৰ জৰিয়তে মাজুলীবাসীৰ যি সমাজ সেই সমাজ একত্ৰিত হৈ ৰয় আদি বিভিন্ন চিন্তাৰে মাজুলী জিলা প্ৰশাসনে এই ব্যৱস্থা গ্ৰহণ কৰিছে আৰু পৰিৱেশটো দেখুৱাইছে যে 50খনতকৈ অধিক নৌকা এই স্থানত সাজু কৰি ৰখা হৈছে কিছু সময়ৰ পাছত এই যাত্ৰা আৰম্ভ হ'ব আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই দিশৰ মুখৰ পৰা যেনেদৰে উজাই আহিছিল মাজুলীৰ যি উপস্থিত হৈ মহাপুৰুষ মাধৱদেৱৰ লগত যি মণিকাঞ্চন সংযোগ ঘটিছিল সেই একেই যেন এই নৌকাসমূহে প্ৰতিফলিত কৰিব এই যাত্ৰাক আৰু টুনিক পুনৰুজ্জীৱিত কৰি টুনিৰ পৰ্যটনৰ ক্ষেত্ৰত এক অনন্য মাত্ৰা প্ৰদান কৰিব আৰু তাৰ বাবে মাজুলী জিলা প্ৰশাসনে প্ৰচেষ্টা গ্ৰহণ কৰিছে সকলো ইতিমধ্যে সাজু হৈছে প্ৰত্যেকখন নাও সজাই পৰাই সুন্দৰভাৱে ৰখা হৈছে আৰু এই যাত্ৰা আৰম্ভ হ'ব কিছু সময়ৰ পাছতে আৰু তাৰ বাবে সকলো প্ৰচেষ্টা পূৰ্ণ কৰি তোলা হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ